কি ক'ম আৰু মানে এইটো এনেকুৱা এটা গৌৰৱ মানে ফিল কৰিছোঁ আৰু মানে বুজাব নোৱাৰা এইটো আনন্দ আৰু ভবা নাছিলোঁ কেতিয়াও। আৰু চবতকৈ ভাল কথা শচীন ছাৰে যিখন গামোচা লৈ গৈছে বৰ্তমান মই দিয়া গামোচাখন এখনে গামোচা আছে বৰ্তমান যিখন লৈ গৈছে এখন মই দিয়া গামোচা, গতিকে কিমান এটা মানে ভাল লাগিব আনন্দ কিমান লাগিছে সেই কথাষাৰ মানে মই ভাষাৰে বুজাব নোৱাৰিম। আৰু আমি গুৱাহাটী বৰাগাঁও বুলি হয় গুৱাহাটী বৰাগাঁৱৰ পৰা আহিছিলোঁ আৰু মানে সপোন সাৰ্থক হ'ল। আৰু এনেকুৱা এটা মানে ভবা নাছিলোঁ একচুৱেলি মানে এনেকুৱা এটা মানে সুযোগ পাম। আৰু যেতিয়া বন বিভাগ ছাৰহঁতৰ অনুমতি লৈছিলোঁ তেখেতসকলে প্ৰট'কল মতে আমাক মানে পাৰ্মিশ্যন দিয়া নাছিলে। আৰু মই যদি যাওঁ বা মোক দিব দিলে যথেষ্ট ইয়াত মানে অনুৰাগী আছে তেখেতসকলক দিব লাগিব। আৰু আমি যেতিয়া শচীন ছাৰক গামোচাখন দেখাই মাতিলোঁ শচীন ছাৰ 2-3 কিন্তু গাড়ীৰ পৰা এনেকৈ হাত দিছে আৰু মাতাৰ লগে লগে আহিছে আৰু গামোচাখন দিলোঁ আৰু সপোন এটা মানে পূৰা হৈ গ'ল। আৰু অসমৰ গৌৰৱ কাজিৰঙা তাতে বিশ্বৰ গৌৰৱ বিশ্বৰ ভাৰত ৰত্ন কি ক'ম আৰু মানে বুজাব নোৱাৰা। আজি যদি ছাৰক দেখা নাপালোঁ আৰু মানে যে দেখা পালোঁ হয় মানে এনেকৈ ওচৰৰ পৰা পালোঁ হয় এইটো মানে আশাটো মোৰ ক্ষেত্ৰত নাই। আৰু মানে শচীন ছাৰক যে এনেকৈ পাম আৰু আজি নিজে গামোচাখন দিছোঁ নথৈ আনন্দিত। আমাৰ দুই বন্ধুৰ কাৰণে আজি এটা ভাল দিন বুলি মই ক'ব বিচাৰোঁ, কাৰণ কোনে মই বিচাৰিলেও নিজে বিচাৰিলেও নাপায়। ভগৱানে এইটো আমাক দিছে, তেখেতক ভগৱান বুলি কয় আৰু ভগৱানেও আমাক আজি নিজে দৰ্শন দিছে। গতিকে আমি যথেষ্ট উৎফুল্লিত। আৰু আমি বিচাৰিছিলোঁ যে তেখেত অসমলৈ আহিছে আমি এখন গামোচা দিবই লাগিব। আমি গামোচাখন লৈ তেখেতৰ ডিঙিত দি সেই গামোচা লৈ তেওঁ কাজিৰঙালৈ প্ৰৱেশ কৰিছে। সেইটো আমাৰ কাৰণে এটা আমাৰ গোটেই অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা।